বিৰোধী মৃত্যুজোঁটৰ উপেক্ষাৰ ল'ব প্ৰতিশোধ ২৬ত কংগ্ৰেছ বধাৰ ব্লুপ্ৰিণ্ট বদৰুদ্দিন আজমলৰ মুছলমান ভোটৰ নতুন সমীকৰণেৰে প্ৰত্যাৱৰ্তনৰ ন কৌশল আজমলৰ বিহাৰত কংগ্ৰেছক নিশ্চিহ্ন কৰাত বিশেষ ভূমিকা লোৱা আছাদুদ্দিন ওৱেইছিৰ এআইএমআইএমৰ সৈতে মিত্ৰতা কৰি ২৬ত অসমতো কংগ্ৰেছক উৎখাতৰ পণ বদৰুদ্দিন আজমলৰ বিগত লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত প্ৰায় ১.৫ বছৰে নিষ্ক্ৰিয় হৈ থকা এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে দিলে ২৬ত পুনৰ সবল প্ৰত্যাৱৰ্তনৰ হুংকাৰ ইতিমধ্যে বিৰোধীৰ মিত্ৰজোঁটৰ পৰা বিগ ব্ৰাদাৰ কংগ্ৰেছে প্ৰতাৰক আখ্যা দি এআইডিএফক বাহিৰ কৰাৰ পিছতে সোমবাৰে দলৰ ১০০দিনীয়া কাৰ্যসূচীৰ পৰ্যালোচনা কৰি বদৰুদ্দিন আজমলৰ দাবী ২০২৬ত কংগ্ৰেছতকৈ ভাল হ'ব এআইইউডিএফৰ ফলাফল সমাগত বিধানসভা নিৰ্বাচনত ৩৫খন আসনত এআইডিএফে কৰিব প্ৰতিদ্বন্দ্বিতা আর এইবার প্রেসার কারণ কইছো যে এইবার 35 সিট আমি কইছো কিছু প্লাস মাইনাস হবই হবো হ্যাঁ আর আমি কংগ্রেস পার্টি পড়া বেশি ভাল ফল আমার ভিডিওতে দেখাবো ইনশাআল্লাহ ২০২৬ত কংগ্ৰেছক বধাৰ বাবে দেওবাৰে আছাদুদ্দিন ওৱেইছিৰ এআইএমআইএমৰ সৈতে মিত্ৰতা কৰাৰ কথা ঘোষণা কৰা আজমলে সোমবাৰে পুনৰ কৰিলে কৌশলী মন্তব্য নিৰ্বাচনলৈ সময় আছে এতিয়াই এই ঘোষণা আগতীয়া হ'ব কিন্তু ওৱেইছিৰে মিত্ৰতাৰ আলোচনাৰ বাবে প্ৰতিনিধি পঠাম তাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিম বুলি ঘোষণা আজমলৰ কালি ওৱেইছি সাহেব তো এতিয়া বিহাৰৰ জিকাৰ পৰা টুকুনিৰ পৰা উঠা নাই মস্ত আছে এতিয়া তেখেত অলপ উঠক টুকুনিৰ পৰা আমি যোগাযোগ কৰিম মই আজি ইয়াৰ পৰাই তেখেতক মই কংগ্ৰেচুলেশ্যন জনাইছো ধন্যবাদ জনাইছো বহুত হ'ব পাৰে বহুত জলদি আমাৰ এটা ডেলিগেশ্যন তেখেত কৈছো ২ তাৰিখৰ পিছত আহক আমি পঠাম তাৰপিছত কি হয় নহয় আপোনালোকক আমি জনাম ইফালে মিয়াৰ বেদখল উচ্ছেদ আদি সকলো সমস্যাৰ বাবে কংগ্ৰেছকে জগৰীয়া কৰি আজমলে ক'লে মিয়াৰ সকলো সমস্যা কংগ্ৰেছৰে সৃষ্টি মিয়াৰ বাবে ৰকিবুল হুছেইনে ১০ টকাও খৰচ নকৰে বুলি সৰব আজমল মিয়াসকলক যদি বৰবাদ কৰি থাকে এই কংগ্ৰেছ পাৰ্টিয়ে বৰবাদ ঘৰ দিম মাটিৰ পট্টা দিম আৰে দিব পাৰিব ৰকিবলৈ কৈছে কংগ্ৰেছ আগে আগে এই মানুহবিলাকে হিৰবলৈ পাইছে কি দিব ১০ টকা দিব নোৱাৰে ১০ টকা খৰচ নকৰে ধুবুৰীৰ মানুহ ফ্লাডৰ মাজে মৰি আছে হাহাকাৰ কৰি আছে গৈ টাটা পাই দি আছে ১০ টকা দিয়া নাই মই ১০ দিন থাকি ৰিলিফ পাতিছো এই মানুহে দি দিব কেৱল কংগ্ৰেছকে নহয় ৰাজ্যত উচ্ছেদ অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো হুংকাৰ আজমলৰ মুখ্যমন্ত্ৰীয়ে মিয়াৰ চিন্তা কৰিব নালাগে নিজৰ কথা চিন্তা কৰক মুখ্যমন্ত্ৰীয়ে আৰে মিয়া ওপৰলৈ পয়দা কৰিছে ওপৰলৈ কি আপুনি যে কিমান দিন আছে এইটো চিন্তা কৰক মিয়া চিন্তা কৰিব নালাগে মিয়া লাখ লাখ বছৰৰ পৰা অসমত আছে আৰু লাখ লাখ বছৰ থাকিব আপুনি কিমান দিন আছে নিজৰ গতিৰ চিন্তা কৰক ওৱেইছিৰ এআইএমআইএম কেৰালাৰ ইউডিএফৰ সৈতে মিত্ৰতাৰ লগতে আন আন মুছলমান শক্তিক একেলগ কৰি ২৬ত কিং মেকাৰ হোৱাৰ সপোন দেখা আজমলে ক'লে আগন্তুক নিৰ্বাচনত এআইডিএফৰ মূল ইছ্যু হ'ব জুবিন গাৰ্গৰ ন্যায় ইছ্যু হ'ব এইটো টাইম ল'ব এইটো অলপ টাইম লাগিব ২-৪টা মিটিং কৰিব লাগিব তথাপিও এইবাৰ মোৰ আজি যিটো মোৰ পাৰ্চনেল ইছ্যু নম্বৰ 1 হ'ল জুবিন গাৰ্গৰ দুখে আমি দুখী আছো জুবিন গাৰ্গৰ লগত গোটেই অসমৰ এটা বাচ্চা এজন মানুহ গাছ পাতা চব জুবিনৰ লগে আছে আমি জুবিনৰ লগত আছো জুবিনৰ দুখীয়ে আমি দুখী তাৰ ফেমিলিৰ লগত আমাৰ যিমান সম্বন্ধৰে থাকিব লাগে সেইটো আছে আৰু থাকিব আনহাতে বদৰুদ্দিন আজমলে আছাদুদ্দিন ওৱেইছিৰ সৈতে মিত্ৰতা কৰিবলৈ ওলোৱাক লৈ শাসক পক্ষই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈৰ মতে অসমত বিৰোধী দল কেতিয়াও একত্ৰিত হ'ব নোৱাৰে এইবাৰ দুই সাম্প্ৰদায়িক শক্তি লগ লাগি বেলেগ মৰ্চা গঠন কৰিলেও বিজেপিৰ ওচৰত তিষ্ঠি থাকিব নোৱাৰে এতিয়া বিৰোধী সম্পূৰ্ণ বহুধা বিভক্ত হৈ পৰিছে তেওঁলোকে চেষ্টা যিমান কৰিলেও তেওঁলোকৰ যিহেতুকৈ আদৰ্শগত কোনো মিল নাই আদৰ্শগত মিল নথকাৰ কাৰণে তেওঁলোকে লগ খাব নোৱাৰে গোটেই অসমখনত যোৱা ৬০টা বছৰত লুটপাট কৰা এটা দল যিটো দলে দুৰ্নীতিৰ বাহিৰে অসমত একো দিব নোৱাৰিলে আজি সেই দলটোৰ লগত তেওঁলোকে লগ লাগিব খুজিছে কিন্তু মই ভাবোঁ যে তেওঁলোকে সফল হ'ব নোৱাৰে
উল্লেখযোগ্য যে পূৰ্বে বিৰোধীৰ ঐক্য তছনছ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ বিৰোধী মিত্ৰজোঁট গঠনৰ বাবে লৈছে নেতৃত্ব কিন্তু বিহাৰৰ ফলাফলৰ পিছতে পুনৰ সামাজিক মাধ্যমত খুৰধাৰ সমালোচনাৰে গৌৰৱ গগৈক ব্যতিব্যস্ত কৰি তুলিছে অখিল গগৈয়ে তাৰ মাজতে আজমলে ওএছিৰে মিলি পানী ঘোলা কৰাৰ দিছে হুংকাৰ এতিয়া শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজাৰ পূৰ্বে বহুধা বিভক্ত বিৰোধীয়ে নিজৰ মাজৰ যুঁজখন কেনেকৈ সামৰে তাৰ ওপৰতে দৃষ্টি ৰাখিব ৰাজ্যবাসীয়ে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ